Hello everyone, so I have come up with a new class. In our last class we were discussing about correct tense. So in that class we made a table and tried to analyze how the verbs perform. Karon verb jetia correct tense or kotha koa hoy jeneke ভয়েস চেঞ্জৰ কথা ক'লে সাবজেক্ট ভার্ব আৰু অবজেক্ট হে তিনটা খুব ইম্পৰ্টেন্ট এলিমেন্ট তেনে ধৰণে কাৰেক্ট টেন্সৰ যেতিয়া কথা কোৱা হয় ভার্ব যিকিটা ভার্ব লাগে হে গুটে ভার্ব খিনি একচুয়ালি আটাইতকৈ ইম্পৰ্টেন্ট টাৰ্ম হৈছে ভার্ব খিনি আৰু ভার্বৰ লগত সাবজেক্টৰ যোনটো এগ্ৰিমেন্ট থাকে হেতু এতিয়া আমি আগৰ ক্লাছতো এই কথাখিনি সাগে অলপ সলপকে ডিসকাস কৰিছিলো যেহেতু কালি আমি ফরম্যাট টু শিকিছিলো কেনেকে ভার্ব খিনি কোট কেনেকে লগাব লাগে বা কোট কেনেকে বহাব লাগে কোনটো টেন্সৰ কাৰণে আৰু কোনটো এসপেক্টৰ কাৰণে হেখিনি আমি কালি শিকিছিলো আজি এটা নতুন বস্তু শিকো যোনটো খুব ইম্পৰ্টেন্ট হয় কাৰেক্ট টেন্স শুদ্ধকে কৰিবলে কাৰণে আৰু হেতু হৈছে পারসন আৰু নাম্বাৰ পারসন আৰু নাম্বাৰ সো পারসন কেটা আছে তিনটা ফার্স্ট সেকেন্ড আৰু থার্ড আৰু নাম্বাৰ কেটা আছে দুটা সিঙ্গুলার আৰু প্লুৰাল হয়নে এতিয়া এই নাম্বাৰ আৰু পারসনে কেনেকে প্লে কৰে নিজৰ ৰোলটো ইন কারেক্ট টেন্স বা ইন আ ল্যাঙ্গুয়েজ যদি আমি এখন কালিৰ নিচিনা টেবল বনাও সিঙ্গুলার প্লুরাল ফার্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন ঠিক আছে আমি এখন টেবল বনালো যত আমাৰ ফার্স্ট পারসন আছে সেকেন্ড পারসন আছে থার্ড পারসন আছে হয়নে আৰু সিঙ্গুলার আৰু প্লুরাল আছে ইয়াত আমি আৰু এটা ভাগ কৰি দিও যত আমি এই ফার্স্ট পারসনটোক তিনটা ভাগত সেকেন্ড পারসনক তিনটা ভাগত আৰু থার্ড পারসনক তিনটা ভাগত ভাগ কৰিম এনেকে ইউজ কৰা হয় একচুয়ালি বস্তুবোৰ এনে ধৰণে শিকিলে বেছি সহজ হৈ পৰে এই যে তিনটা ভাগ কৰিলো এই তিনটা আমি কি কৰিম পাস্ট প্ৰেজেন্ট আৰু ফিউচাৰ সিমিলারলি এইকিটা তেনেকে পাস্ট প্ৰেজেন্ট আৰু ফিউচাৰ পাস্ট প্রেজেন্ট আৰু ফিউচার ঠিক আছে এতিয়া আমি ভার্ব খিনি কেনেকে কাম কৰে হেতু চাম ফার্স্ট পারসন সিঙ্গুলারত কি হ'ব আই এট পাস্ট টেন্সৰ কাৰণে আই ইট প্রেজেন্ট টেন্সৰ কাৰণে আই উইল ইট ফিউচার টেন্সৰ কাৰণে Similarly, plural of ki hobo? Sorry, we ate, we eat, we will eat. ঠিক আছে? Next, second person or ahile ki hobo? You to sobote bohibo, hoy na? Efale you hoy, plural form to you ate, eat, will eat. ঠিক তেনেদৰে you ate, eat, will eat. Future, sorry, third person কি হ'ব pastৰ কাৰণে past formত কি বহিব he বা she বা it he she it eats হৈ যায়
চোৱা eats, sorry pastত নহয় এইটো, sorry for that. He she it ate, they ate. He she it eats, they eat. Future to eke he she it will eat আৰু they will eat. ঠিক আছে? সো এই কথাখিনি মই কেলে কৈ আছো, এই যে থাৰ্ড পাৰ্সনৰ প্ৰেজেন্ট টেন্সত এই ইট টু এস এটা যে লৈছে হেতু বহুত মন কৰিবলগীয়া কথা। ইয়াত এটো লাগিব পাৰে যে গোটে টেবুলখনৰ ভিতৰত এটাই তেনেকুৱা আছে যোনটোৱে এস টু লয়, কিন্তু যেতিয়া আমি ভয়েড চেঞ্জ বা কাৰেক্ট টেন্স যেতিয়া কৰো এই বস্তুটো বহুত ম্যাটাৰ কৰে যে আমি বি ভাৰ্বটো কিহত বহাম, ঠিক আছে, বা হেল্পিং ভাৰ্বটো কোনটো ফৰ্মত বহিব। হে হেল্পিং ভাৰ্ব বা বি ভাৰ্ব বহা যোনটো ফৰ্ম থাকে হে ফৰ্মটো এই টেবুলখনৰ ওপৰত বেছ হৈ ডিসাইড কৰা হয়, এই টেবুলখনৰ ওপৰত বেছ কৰি ডিসাইড কৰা হয়, ঠিক আছে। সেইকাৰণে এই টেবুলখনৰ তোমালোকে এটা স্ক্ৰীনশ্বট লৈ লোৱা, এই টেবুলখন ধুনীয়াকৈ তোমালোকে বনাই ল'বা, তোমালোকৰ ইন ফিউচাৰ কামত আহিব, ঠিক আছে। এতিয়া মই তোমালোকক দেখাম যে এই বস্তুটো কেনেকৈ কামত আহে, সেইখিনি পিছৰ এক্সাম্পলখিনি তোমালোকে দেখি যাবা। সো দুটামান এক্সাম্পল লৈ কৰি চাওঁ কাৰেক্ট টেন্স, আৰু বহুত আছে শিকিবলৈ, আমাৰ শেষ হোৱা নাই ইয়াতে, জাষ্ট দুটামান এক্সাম্পল লৈ আমি কাৰেক্ট টেন্স কেনেকৈ কৰে সেইটো কৰিবলৈ ট্ৰাই কৰোঁ, ঠিক আছে। সো the first example is the sun rise in the east. The sun rise in the east. So এতিয়া এই সেন্টেন্সটোত তুমি এই ৰাইজটো কি টেন্সত বহাবা, কি টেন্সত বহাবা হেতু ডিপেন্ড কৰিব তুমি সেন্টেন্সটো বুজি পাইছা নে নাই কি কৈছে। হে ভকেবুলাৰি নলেজখিনি তোমাৰ থাকিব লাগিব, আৰু তাৰ কাৰণে কোনো তোমাক টিচাৰে হে নলেজখিনি একচুয়ালি দিব নোৱাৰে। হে নলেজখিনি পাবৰ কাৰণে তুমি নিজে ইংলিছ পঢ়িবলৈ হেপাহ কৰিব লাগিব, তাৰ বাহিৰে কোনো উপায় নাই। সো ইয়াত কি কৈছে, বেলিটো উদয় দিছে, হা, ৰাইজ, ইয়াত একো কোৱা নাই উদয় হয় নহয়, হৈছিল নহৈছিল একো কোৱা নাই, বেলিটো উদয় পশ্চিমত, সৰি পূবত, হা। সো যেতিয়া ইয়াত কোনো ধৰণৰ টাইম মেনশন কৰা নাই, ইয়াত টুমৰো, টুডে, ডে আফটাৰ টুমৰো, হা, ইয়েষ্টাৰডে একো লিখা নাই, বা টাইম এটা মেনশন কৰি দিয়া নাই, হয়নে, বা ডে এটা মেনশন কৰি দিয়া নাই, মানে কি কৈছে এই কথাটো সিম্পল এসপেক্টত কোৱা হৈছে। ইয়াত এইটো দেখাবলৈ যোৱা নাই যে বেলিটো মানে উদয় হৈ শেষ হল নে উদয় হৈ আছে, হা। It is not trying to say whether the sun is rising or it has finished rising or something. It is just simply stating, it is a statement, ঠিক আছে, it is a statement. The sun, বেলিটো পূবত যে উদয় কথাটো কৈছে এটো এটা statement, and always remember whenever it is a statement it is always the simple aspect which comes into play. আমাৰ aspect চাৰিটা আছিলে তো, simple, continuous, perfect, perfect continuous, হে চাৰিটা aspectৰ simple to সদায় আহে, simple to সদায় আহে। হল আমি aspectৰ ডিসিশনটো ললো, কেনেকৈ ললো যে এই যোনটো কথা কোৱা হৈছে হেতু এটা স্টেটমেন্ট হয়। নেক্সট আহিলে আমি টেন্সটো কি লম, আমি সিম্পলটো পালো, এসপেক্টটো সিম্পল হ'ব আমি পালো, এতিয়া আমি টেন্সটো কি লম, প্ৰেজেন্ট, পাষ্ট, ফিউচাৰ কি লম। যেহেতু বেলিৰ কথা কোৱা হৈছে আৰু বেলি উদয় হোৱা কামটো সদায় হয়, প্ৰথম কথা, the first reasoning, ঠিক আছে। and secondly there is no mention of any day, there is no mention of there is no temporal adverb, time showing adverb নাই,
তাৰ মানে কি কৈছে যে এটো সদায় হৈ থকা কামটোৱে কৈছে আৰু যেতিয়া যোনটো কাম সদায় হৈ থাকে বুলি যেতিয়া স্টেটমেন্ট এটা দিয়া হয় সেই স্টেটমেন্টটো সদায় প্ৰেজেন্টতে হয় ঠিক আছে সো what will be the answer the sun rises in the east এতিয়া আমি rises to কত পালো rise the sun third person হয়নে the sun third person rise আছে third person ত কি ইউজ কৰিব লাগে present tense third person present tense he she it it to the sun বুজাই আছে হয়নে সো এ s এটা লাগিছে সো আমি rise অফ পিছফালে s এটা বহাইছো এ এনেকে এই যে আমি যে ডিসিশনটো লব লাগে এই তাত এই টেবুলখনে কাম কৰে এই পারসন নাম্বার টেবুলখনে তাত কাম কৰে যে আমাৰ সাবজেক্টটো কি হয় থার্ড পারসন সিঙ্গুলার আৰু থার্ড পারসন সিঙ্গুলার হলে প্রেজেন্ট টেন্সত কি হয় ভার্ব পিছফালে s এটা বহে সো হে s এটা আমি বহাই দিলো কাৰণ আমি সিম্পল লবলে আছে হয়নে এইখন সিম্পলৰ হয় হা এটো তোমালকে মেনশন কৰি লব পাৰা এইখন মোস্ট অফ দা টাইম সিম্পল এসপেক্টৰ লগতে খাটে সিম্পল এসপেক্টৰ লগতে আহে ঠিক আছে সো দিস ইজ one example next বহুত ধুনিয়া এক্সাম্পল এটা পাইছো যোনটো উপৰত আমি কৰি যোৱা ডিসকাশনটোৰ লগত ধুনিয়াকে মিলিছে ঠিক আছে they go to Shillong last year ঠিক আছে ইয়াতো জেনে ধৰণে ইয়াত কোৱা হৈছিল তেওঁলোক গো যোৱা টু শিলংলে যোৱা বছৰ ঠিক আছে ইয়াত যোৱা বছৰ মানে এই যোৱা বছৰটো ইয়াত অহা লগে লগে this last year is indicating us যে আমি tense to past ইউজ কৰিব লাগিব লাস্ট ইয়াৰ বুলি কোৱা লগে লগে পাষ্টলে গুছিয়ে গল হেতু ইন্ডিকেশন লাস্ট ইয়াৰটো আমাক দি আছে মই যে অলপ আগত কৈছিলো ইয়াত কোনো ধৰণৰ টেম্পোৰেল এডভাৰ্ব নাই এটো হৈছে এটা টেম্পোৰেল এডভাৰ্ব এটা টাইম শোয়িং এডভাৰ্ব অফ টাইম ঠিক আছে লাস্ট ইয়াৰ এ লাস্ট ইয়াৰ যে কৈছে কোৱা লগে লগে আমি কি পালো আমাৰ টেন্সটো পাই গলো যে টেন্সটো আমি পাষ্টতে লিখিব লাগিব এতিয়া পাষ্টত চাৰিটা এসপেক্ট থাকে চাৰিটা এসপেক্টৰ কোনটোত লিখিম ইয়াত যদি আমি চাও সেন্টেন্সটোত কোনো ধৰণৰ শিলংলে যোৱাটো হেক হোৱা বা শিলংলে যোৱাটো চলি থকা বুজোৱা নাই ইও এটা স্টেটমেন্টে হয় যে হে মানুহ ঘৰ বা দে যাক বুজাইছে তেওঁলোক যোৱা বছৰ শিলংলে গৈছিল that is a statement that is a clear cut statement ঠিক আছে সো আনসারটো আমাৰ কি হ'ব দে কি হয় এটো থার্ড পারসন প্লুরাল দে হয়নে আৰু টেন্স টো আমি কি ইউজ কৰিছো past থার্ড পারসন প্লুরাল past tense কি হয়গে past form টো লয় এই ভাৰ্বৰ past form টো কি হ'ব went they went to Shillong last year ঠিক আছে they went to Shillong last year so এনে ধৰণে আমি ডিসাইড কৰিব লাগে যে কি টেন্স বহিব see like whenever we think something as a whole আমি যদি গুটেখিনি একেলগে হাঙুৰি লবলে যাও কি হয় complications আহে it create confusions so if we first of all decide the aspect or the tense ঠিক আছে এনেকুৱা কোনো কথা নাই যে aspectটোৱে প্ৰথমত ডিসাইড কৰিব লাগিব aspect বা টেন্সৰ কোনবা এটা ফাৰ্ষ্টতে ডিসাইড কৰা তাৰ পিছত টেন্স টু কি হ'ব ডিসাইড কৰা আৰু তাৰ পিছত এই পারসন নাম্বাৰ টেবুলখনৰ লগত
ধুনিয়াকে মিলাই হে সেন্টেন্সটো পঢ়িবলৈ ট্রাই কৰা ঠিক আছে this is the way to do correct tense we have different types of correct tenses also conditional correct tense আছে but I am not sure যে conditional correct tense তোমালোকৰ পেপাৰত আছে নে নাই হেতু মই চাই মেলি in our future classes মই হেতু কৰাম সাগে যদি আছে so correct tense or আজি এই কথাখিনি মন দি বুজিবলৈ চেষ্টা কৰা মন দি কনসেন্ট্রেটেডলি বুজিবলৈ চেষ্টা কৰা try to understand why these things are so important and the attempt actually কিবা এটা আনসার কৰিবলে বা কিবা এটা সলিউশন উলিয়াবলে তোমাৰ attempt টো কেনেকুৱা হেতু বহুত বেছি ইম্পৰ্টেন্ট হয় and the attempt should be very much logical ঠিক আছে আৰু লজিক্যাল অ্যাটেম্প্ট টু কি হয় আমি যি ধৰণে কৰিলো তেনেকে সো এই অ্যাটেম্প্ট টু কৰি যদি তোমালোকে কারেক্ট টেন্স কৰিবলৈ ট্রাই কৰা you will never fail তোমালোকৰ আনসাৰ কেতিয়াও ভুল নহয় you will always get a right answer ঠিক আছে সো কারেক্ট টেন্স শেষ হোৱা নাই আমি নেক্সট ক্লাছত আৰু ডিসকাশন কৰিম সো for today this was all in our class hope you liked the class hope it was helpful for you please like the video comment on the video whether it was helpful for you or not and please share the channel please subscribe the channel thank you